এইটোৱে ক্ৰমান্বয়ে আমাৰ যিটো ৰাষ্ট্ৰীয় ঘাইপথ আছে বা ৰেলৱে লাইন আছে তাৰ পৰা ক্ৰমান্বয়ে বিস্তাৰ হৈ নামনিৰ পৰা উজনিলৈকে সমগ্ৰ অসমখনতে বিয়পি পৰা আমি দেখা পাইছোঁ। আৰু শেহতীয়াকৈ আমি দেখা পাইছোঁ যে কৃষকৰ পথাৰতো ইয়াৰ অপতৃণবিধৰ উদ্ভিদ দেখা পোৱা গৈছে। কি ক্ষতি হ'ব পাৰে মানুহৰ? প্ৰথম কথা হ'ল কি যিকোনো চৰ্ম ৰোগ, বিশেষকৈ পাৰ্থেনিন বুলি যিটো ইয়াত কেমিকেল আছে, সেইটোৱে আমাৰ চৰ্ম ৰোগৰ পাৰ্থেনিয়াম ডাৰ্মাটাইটিছ বুলি কয় ইংৰাজীত, সেইটো ৰোগ প্ৰতিৰোধ কৰে। আৰু তাৰপিছত চকু বা মুখত যিমানখিনি এক্সপ'জ হৈ থাকে সেইখিনিত এফেক্ট কৰে। তাৰ পৰাগ ৰেণু আৰু পাত বা তাৰ যিখিনি কেমিকেল আছে সেইবিলাক কৰে। গতিকে চৰ্ম ভাবুকি আহে বোলে বেলেগৰ ফুল ফল নোহোৱা হৈ যায়। দ্বিতীয় আচল এজমেটিক প্ৰব্লেম এটা ডাঙৰ প্ৰব্লেম। আৰু দ্বিতীয় কথা হৈছে কি জৈৱ কথাটো তেনেকুৱা যে ইয়াৰ পৰাগ ৰেণুবিলাক বতাহত ভাহি আহে। আৰু এজোপা গছেতো লাখ হিচাপত পৰাগ ৰেণু দিয়ে, লাখৰ ওপৰত কোটি ৰেণুবিলাক দিয়ে। আৰু এই ৰেণুবিলাক বতাহত গৈ য'তে ফুল পৰি থাকে তাতে পৰি যায় বেলেগ গছত। গতিকে যদি সেই ফুলজোপাত গৈ পেলাই ইয়াৰ পৰাগ ৰেণু পৰেগৈ তেতিয়া ফলে নফলে। গতিকে আমাৰ চৰম ভাবুকি আহিছে অসম বুলিয়ে নহয় গোটেই ভাৰতবৰ্ষতে এইটো ভাবুকি আহিছে। সেইকাৰণে ভাৰত চৰকাৰে 16 আগষ্টৰ পৰা এসপ্তাহৰ কাৰণে এইটো আজি পাৰ্থেনিয়াম নিৰ্মূলকৰণ অভিযান কৰি আছে। আজি আমি অসমতো কৰিছোঁ। আমাৰ অসমত অসম কৃষি বিশ্ববিদ্যালয়ত এখন অপতৃণ নিয়ন্ত্ৰণ বুলি এখন প্ৰকল্প আছে, তেওঁলোকে যোৱা 10 বছৰৰ পৰা কৰি আছে। এতিয়া ভাবিছোঁ যে আমি এনেকৈ গৈ সকলোকে আমি সজাগতা সৃষ্টি কৰোঁ। আৰু আমি ভাল পাইছোঁ ইয়ালৈ আহি পেলাই মোৰ লগত আছে অসম কৃষি বিশ্ববিদ্যালয়ৰ আৰু এটা কথা ক'ব বিচাৰোঁ, আয়ুক্তগৰাকীয়ে এটা নতুন ছ'চিয়েল মিডিয়াত এইটো অতি ভাল কথা। তেখেতে নিজেই এটা চিন্তা কৰি পেলাই পাইছে যে আমি ছ'চিয়েল মিডিয়াৰ যোগেদি যদি আমাৰ অসমৰ চুকে কোণে সকলো ছাত্ৰ ছাত্ৰী বা অভিভাৱক বা আমাৰ যিখিনি বৃদ্ধ আছে বা আমাৰ কৃষক সকলোৰে হাততে মোবাইল আছে, প্ৰত্যেকেই পাব লাগিব। যেনেকে আপোনাৰ এতিয়া স্মল পক্স নিৰ্মূলকৰণৰ কাৰণে আন্দোলন হৈছিলে, তেনেকে আপোনাৰ পলিঅ' নিৰ্মূলৰ কাৰণে যি ধৰণে চৰকাৰৰ একদম পৰা নেৰা নেপেৰা ব্যৱস্থা লৈছিলে, ঠিক তেনেধৰণে নেৰা নেপেৰা ব্যৱস্থা ল'ব লাগিব। এৰা ধৰা কৰি পেলাই কিন্তু নিয়ন্ত্ৰিত নহ'ব। নিৰ্মূল কৰিব লাগিলে যি ধৰণে বাকী ৰোগ ব্যাধিবিলাক নিৰ্মূলকৰণৰ কাৰণে ব্যৱস্থা লৈছে, ঠিক তেনেধৰণে সকলোৱে লগ হৈ পেলাই কৰিব লাগিব। ৰাইজে কৰিব লাগিব, চৰকাৰে কৰিব লাগিব, চৰকাৰী ব্যৱস্থাপনাবিলাকে কৰিব লাগিব। ভয়ংকৰ ৰূপ যাতে নলয়, মানে ভয়ংকৰ ৰূপ লৈছে ইতিমধ্যে। এনেকৈ আমি অভিযানটো ইতিমধ্যে আপোনালোকে সুধিলে অসম কৃষি বিশ্ববিদ্যালয়ৰ যিটো পাৰ্থেনিয়াম নিৰ্মূলকৰণ অভিযান আমি 4 দিনৰ কাৰণে লৈছোঁ। এইটো আমাৰ প্ৰতীকী স্বৰূপে আমি নগাঁও, মৰিগাঁও আৰু কামৰূপ মেট্ৰ' আৰু ৰুৰেলত লৈছোঁ। কিন্তু এইটো আমি মেছেজটো দিব খুজিছোঁ যে এই যিটো সজাগতা শিবিৰ আমি গোটেই অসমত ল'ম। আৰু ইতিমধ্যে আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ে এই পাৰ্থেনিয়াম কৃষকৰ পথাৰত কেনেকৈ আমি নিৰ্মাণ কৰিব পাৰোঁ, তাৰ পৰা কিবা বেলেগ বিকল্প ব্যৱহাৰ কৰিব পাৰোঁ নেকি, সেই বিষয়েও আমি আলোচনা আৰম্ভ কৰিছোঁ। নগাঁও আমি গোটেই হাইৱেটো এতিয়া এই গছজোপাত আমি এই গাড়ীখন ফ্লেগ অফ হ'ল। আৰু বিশেষজ্ঞসকলে এটা খুব সুন্দৰ কথা কৈছে যে এইবোৰ সজাগতা শিবিৰবোৰ আমি পাতি থাকিম, হয়, কিন্তু সজাগতা শিবিৰৰ লগতে এটা গণ আন্দোলনৰ আমি সৃষ্টি কৰিব লাগিব। ৰাইজক আমি আজি ছ'চিয়েল মিডিয়া এটা অত্যন্ত পাৱাৰফুল এটা টুল। আজি সংবাদ মাধ্যমৰ জৰিয়তে আমি অসমৰ চুকে কোণে এই ভাগ বাৰ্তা আমি লৈ যাব লাগিব। আৰু যেতিয়ালৈকে অসমৰ প্ৰতিজন ব্যক্তিয়ে এইষাৰ কথা, আজি পাৰ্থেনিয়ামৰ যি ভয়াৱহতা, আমি কৰ্কট ৰোগৰ কথা কওঁ, আমি এইডছৰ কথা কওঁ, আমি হৃদৰোগৰ কথা কওঁ, কিন্তু এই পাৰ্থেনিয়াম যোনটো আছে, পাৰ্থেনিয়াম প্ৰকৃততে সমগ্ৰ অসমত আজি গ্ৰাস কৰাৰ এটা পিনে আমি আগবাঢ়িছোঁ। সেইটো আমি হ'বলৈ নিদিওঁ আৰু সেই সজাগতা আমি সৃষ্টি কৰিম। আজিৰ পৰা এই আন্দোলন আমি আৰম্ভ কৰিছোঁ আৰু মোৰ দৃঢ় বিশ্বাস যে প্ৰতিজন অসমবাসীয়ে এইটো গুৰুত্ব সহকাৰে ল'ব। হয়, সেইটো সজাগতা নাই তাৰ বাবে। আৰু ক'ৰবাত হয়তো আমি অকণমান ব্যৰ্থ হৈছোঁ, ক'ৰবাত হয়তো আমি আমাৰ কৰণীয়খিনি থাকি গৈছে। আজি চেলফি লৈ আমি ধৰি লওক আজি গুটকাৰ পেকেট এটা লৈ আজি ডাঙৰ ডাঙৰ তাৰকাই ছ'চিয়েল মিডিয়াত সেইটো দিয়াৰ লগে লগে যদি আমাৰ সমাজখন গ্ৰাস কৰি পেলাই তাত তেওঁলোকে গুটকা শিখৰ ইত্যাদি খাবলৈ লৈছে, মই ভাবোঁ এনেধৰণৰ যদি ছ'চিয়েল মিডিয়াত এটা অত্যন্ত পাৱাৰফুল এটা টুল সংবাদ মাধ্যমৰ জৰিয়তে আজি আমি এটা গণ আন্দোলনৰ সৃষ্টি কৰিব পাৰোঁ। আৰু মই ভাবোঁ আজি এই যি বাৰ্তা, এই সভাখনৰ জৰিয়তে যি বাৰ্তা, এইটো অসমৰ চুকে কোণে বিয়পি যাব লাগে আৰু আমি পাৰ্থেনিয়াম নাশ কৰিব লাগে। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ।
আপোনালোকেও ব্যমৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক